নমস্কাৰ বন্ধু বান্ধৱীসকল, আইবা সমস্ত আপোনালোকলৈ জয় জয়তে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমি আমাৰ ফেমিলিটো ফুৰিবলৈ যাবলৈ ওলাইছোঁ। তাকে ক'লৈ যাওঁ, কি কৰোঁ, ক'ত ফুৰোঁ আপোনালোককো দেখুৱাই যাম। আপোনালোকে আশীৰ্বাদ কৰিব আৰু লগতে থাকিব আৰু ভিডিঅ'কেইটা চাব। কেইবাটাও ভিডিঅ' হ'ব বাৰু। এয়া এতিয়া আমি উঠিলোঁ, ফ্লাইটত গৈ আছোঁ। তাকে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু সকলোৱে আপোনালোকক হাই কৰিছে, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছে। তাকে আমাৰ ফেমিলিটো গৈ আছোঁ ফুৰিবলৈ। ভাল লাগে এনেকৈ সকলো ওলাই যাব লাগে কেতিয়াবা ন, মনবিলাক ভাল হয়, ভাল লাগে। এয়া আমাৰ ফ্লাইট উৰিছে আৰু আপোনালোকে মোৰ চেনেলটো চাব দেই, ভিডিঅ'বিলাক চাব আৰু আশীৰ্বাদ কৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি দিব। এয়া লাহে লাহে যাত্ৰা আৰম্ভ কৰি এতিয়া পালোগৈ, গৈ পামগৈ এতিয়া। এয়া পাই গ'লোঁ। তাকে এতিয়া বেগবিলাক লৈ লওঁ। বেগবিলাক লৈ আমি উঠিম, দুখন গাড়ী ভাড়া কৰি লৈ এয়া গৈ আছোঁ। এতিয়া গৈ পেলাইনি আমি চামগৈ এতিয়া উমিয়াম লেক চাই তাৰপিছতে আমি যামগৈ হোটেললৈ। হোটেল বুক কৰি থৈছোঁ। এতিয়া প্ৰথমতে এতিয়া লেকলৈ গৈ লওঁ। তাকে বলক গৈ থাকোঁ। টেক্সি গাড়ী লৈ যাওঁ শ্বিলঙত, আয়ো দেহি মিঠা মিঠা পৰত, শ্বিলঙৰে একা বেকা দীঘলীয়া বাট, তাকে ক'লৈ গৈছোঁ কৈয়ে দিলোঁ, গানেদিয়ে কৈ দিলোঁ আপোনালোকক গানৰ আকাৰে। গানটো মনলৈ নাহিলে বাৰু, এনেই অকণমান গুণগুণালোঁ। তাকে এতিয়া গৈ আছোঁ আমি শ্বিলঙলৈ, দূৰলৈ যেনে শ্বিলং, চেৰাপুঞ্জী এইবিলাক চাম। শ্বিলং, চেৰাপুঞ্জী, ডাউকি এইবিলাকতে ফুৰিম বুলি গৈছোঁ। তাকে আজি গৈ থাকিমগৈ শ্বিলঙত। তাৰপৰা কাইলৈ আহিব আমাৰ গুৱাহাটীৰ পৰা গাড়ী দুখন বুক কৰি থৈছোঁ। গুৱাহাটী আগতে যোৱা ফুৰা মানে সেইকেইখনত, সেইকাৰণে গাড়ী দুখন আহিব গুৱাহাটীৰ পৰা। তাৰপিছতে আমি তেখেতলোকৰ লগতে ফুৰিম, তেখেতলোকো থাকিব। আৰু তাৰপিছত গৈ আকৌ চেৰাপুঞ্জীত থাকিমগৈ। এনেকৈ থাকি মেলি ফুৰি মেলি তাৰপিছতে যাম। এয়া চাওক, লেক পালোহি, উমিয়াম লেক। প্ৰথমতেই সকলোৱে এতিয়া খাবলৈ বিচাৰিছে, এনেকৈ পাচিত উলিয়াইছে চাওকচোন। পাচিত উলিয়াইছে এনাৰস, পিচ পিচকৈ নাৰিকল, ৱাটাৰমেলন, মৰ্টন, তেনেদৰে। এই লেকটো চাওক, ইমান ধুনীয়া লাগিছে চাওক, জেগাখিনি বহুত ভাল লাগিছে। গৈছে চাইছে চাগে সকলোৱে ন, হ'লেওনো জেগা চাই যেতিয়াই তেতিয়াই চাব পাৰি, চাই ভালেই লাগে ন। যিমান বাৰ গ'লেও ভাল জেগালৈ ভাল লাগে। তাকে চাওক ঠাইবিলাক। আপোনালোকে চেনেলটো চাব, আপোনালোকৰ মৰম সঁহাৰি অবিহনে একো নাই। তাকে আপোনালোকৰ পৰা আশা কৰোঁ যাতে আপোনালোকে চেনেলটো চাই আৰু আশীৰ্বাদ কৰে আগবাঢ়ি যাবলৈ। মোৰ মাজতে বহুত চেনেলটো মানে ৰৈ গ'ল, অলপ খেলি মেলি হৈ গৈছিলে। এয়া টাইমো নাপাওঁ তেনেকুৱা হৈছিলে। এয়া গৈ হোটেল পালোঁগৈ। এম কৰ্ণ হোটেলত থাকিছিলোঁ। 5 ষ্টাৰ এখন এম কৰ্ণ, থাকিব পাৰিব আপোনালোকো। বহুত ভাল লাগিলে বাৰু। আমি 3টা ৰুম লৈছোঁ, কাৰণ আমাৰ 8জন সদস্য ঘৰৰ, অকণমানিলৈকে 8জনেই গৈছোঁ। তিনিটা ৰুম লোৱা হৈছে, তাতে আমি মাজতোত আছোঁ। এফালে ডাঙৰ ল'ৰাহঁত, এফালে সৰু ল'ৰাহঁত, এফালে মাজতে আমি আছোঁ, ছোৱালীয়ে মই দেউতাকে। এয়া ৰুমটো দেখুৱাই দিছোঁ, আমাৰ ৰুমটো দেখুৱাই দিছোঁ প্ৰথমে। ৰুমটো খিৰিকী দি একদম চাই পেলাই তাৰ ভিউটো চাবলৈ ধুনীয়া লাগিছে। টিভি চিভি এনেদৰে বনাই খোৱা ছিষ্টেম,
টয়লেটলৈকে ধৰি সকলোখিনি দেখুৱাই দিছোঁ বাৰু আপোনালোকে গ'লেও থাকিব পাৰিব হোটেলখনত ভাল লাগে এয়া চাওক বাহিৰৰ ভিউটো খিৰিকীৰ পৰা বহুত ধুনীয়া লাগিছে নহয়নে দূৰলৈকে দেখা পায় এতিয়া কফি খাবলৈ লৈছোঁ কফি বনাই দিছে আমাৰ সৰু ল'ৰাই সিহঁতে নিজে ৰুমে ৰুমে বনাই খাইছে বাৰু আমাক দেউতাকে মোকে বনাই দিলে কফি তাকে খাই লওঁ এতিয়া আমি আহিছোঁ এখন বেলেগ ৰেষ্টুৰেণ্টলৈ আহিছোঁ কাৰণ তাত ৰাতিকৈ খাম বাৰু এতিয়া অলপ পাছবেলা কিবাকিবি খাই ল'বলৈ মানে ভোক লাগি আহিছে সিহঁতৰ সকলোৰে খাই ল'ব আহিছে কিবাকিবি মানে ভাত খাব সকলোৱে ভাত খাব মইহে খাম বেলেগ নান খাম এয়া পনীৰ কাৰণ মই হোটেলত এনেকৈয়ে খাওঁ আৰু নিৰামিষ খাওঁ এয়া খানাবিলাক দিলে